নমস্কাৰ আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে ৰাভা লোককৃষ্টিৰ উজা তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিল্পী ৰাজেন পামৰ 93 সংখ্যক উপজাদিন উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে দুধনৈ জনমন্দিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত উদযাপন কৰা হয় তেখেতৰ জন্মজয়ন্তী 22 সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আৰু ৰাজেন পাম স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত আয়োজিত ৰাজেন পামৰ উপজাদিনৰ কাৰ্যসূচী অনুসৰি শিল্পী ৰাজেন পামৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডাক্তৰ শৰৎ চন্দ্ৰ ৰাভাই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি উদ্বোধন কৰে ৰাভা জনগোষ্ঠীৰ বিশিষ্ট শিল্পী তথা ৰাজেন পামৰ সতীৰ্থ ভৱেন দয়নাঙে গুৱাহাটীৰ ৰাগেশ্বৰী সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজেন পামৰ ৰচিত আৰু সুৰাৰোপিত গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ লগতে হিমাশ্ৰী ৰাভা, মেৰী ৰাভা, অনাতাঁৰ শিল্পী চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ গীত আৰু মেৰী চুলতানা, শিশু অভিনেতা সুৰুজ দাসে পৰিৱেশন কৰা নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ জ্ঞান শংকৰ খাখলাৰীয়ে। শিল্পী ধৰণী পামৰ শ্ৰব্য স্মৃতি ধৰণী পামনি চাই নামৰ কেছেটখন উন্মোচন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। ৰাজেন পাম স্মৃতি সংৰক্ষণ সমিতিৰ সভাপতি খনীন্দ্ৰনাথ চৰকাৰ ৰাভাই আঠৰা অনুষ্ঠানত ভাষাবিদ ডক্টৰ অনুপমা ৰাভা, ব্ৰুহিত ৰাভা, ভুৱনেশ্বৰ ৰাভা, বনদীপ ৰাভা আৰু ডক্টৰ বাবুল ৰাভাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ ৰাভা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বাণীকান্ত ৰাভা প্ৰমুখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাভা আমাৰ ৰাজেন পাম স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত আমি 93 সংখ্যক ৰাজেন পামৰ উপজাদিনৰ বৰণ হিচাপে আজি আমি আয়োজন কৰিছিলোঁ যিটো স্মৃতি চাৰণ সভা আৰু এই স্মৃতি চাৰণ সভাখনত কৰাৰ উদ্দেশ্য আছিল যে ৰাজেন পামৰ সৃষ্টিৰাজিক আমি কালজয়ী কৰি ৰখাৰ কাৰণে আজিৰ দিনটোত এটা আনুষ্ঠানিকতা পালন কৰা যাতে তেওঁৰ সৃষ্টিৰাজিক আমি বিজয়ী কৰি ৰাখিব পাৰোঁ আৰু ইয়াত যিটো ৰাইজৰ ৰাজেন পাম ৰাইজৰ এজন লোকসংস্কৃতিৰ সাধক হিচাপে সকলোৱে জানে তেওঁ সাধনা কৰিছিল আৰু সেই সাধনাক নিজৰ সেই জোকাই চুকৰ পৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় মঞ্চলৈ উলিয়াই নিয়াৰ কাৰণে চলাইছিল যিটো কাৰণত নেকি ৰাজ্যৰ এটা সহযোগত আৰু আন্তৰিকতাৰ কাৰণে বা সেই আন্তৰিকতাৰ দ্বাৰাই আজিৰ এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে য'ত নেকি আৰু 22 সাংস্কৃতিক গোষ্ঠী। দুধনৈ প্ৰতিবেদকৰ প্ৰতিবেদন প্ৰাইম নাও।